কাইলৈৰ পৰা 9 দিনলৈ বন্ধ থাকিব সুৰাৰ বিপণী, বন্ধ থাকিব মাছ মাংসৰ দোকানো। ডাঙৰ সিদ্ধান্ত ল'লে প্ৰশাসনে। কাইলৈৰ পৰা অৰ্থাৎ 3 অক্টোবৰৰ পৰা আগন্তুক 9 দিনলৈ বন্ধ থাকিব সুৰা, মাছ আৰু মাংসৰ দোকান। লগতে মাছ আৰু মাংসৰ দোকানো বন্ধ থাকিব। ডাঙৰ সিদ্ধান্ত ল'লে প্ৰশাসনে। অৰ্থাৎ 3 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ বন্ধ থাকিব সুৰা আৰু মাছ মাংসৰ বিক্ৰী। নৱৰাত্ৰি উপলক্ষে এই সিদ্ধান্ত লৈছে জিলা প্ৰশাসনে। যদিহে নিষেধাজ্ঞা জাৰি কৰাৰ সময়ছোৱাত সাধাৰণ ৰাইজে মাছ মাংস বিক্ৰী বা মজুত কৰা দেখা পায়, তেন্তে তেওঁলোকে তৎক্ষণাত 052783666607 নম্বৰত ডায়েল কৰি খাদ্য বিভাগক জনাবলৈ অনুৰোধ জনাইছে। এই নিৰ্দেশ অমান্য কৰিলে 2006 চনৰ খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন অনুসৰি ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাত জনাইছে জিলা প্ৰশাসনে। এই সন্দৰ্ভত চিটি ফুড কমিছনাৰ মানিক চান্দে নিৰ্দেশনা জাৰি কৰিছে। লক্ষণীয়ভাৱে জিলাখনৰ সাধু সন্তসকলেও জিলাখনত সুৰা আৰু মাংস বিক্ৰী বন্ধ হ'ব লাগে বুলিও দীৰ্ঘদিনে দাবী উত্থাপন কৰি আহিছে। উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাত জাৰি কৰা হৈছে এই কঠোৰ নিৰ্দেশনা। উত্তৰ প্ৰদেশৰ অযোধ্যা জিলাত 3 অক্টোবৰৰ পৰা 11 অক্টোবৰলৈ সুৰা আৰু মাছ মাংসৰ বিক্ৰী নিষেধাজ্ঞা জাৰি কৰিছে উত্তৰ প্ৰদেশ জিলা প্ৰশাসনে।